বরাক ভেলির বেকার সমস্যার ভয়াবহ অবস্থা চলি আছে। গোটেই বরাক উপত্যকাত 6 লক্ষ ৰেজিষ্টাৰ্ড আনএমপ্লয়েড। অসম ইউনিভাৰ্চিটিৰ পৰা 3000 ল'ৰা ছোৱালী এভৰি ইয়াৰ পাছ কৰি ওলাইছে, কোনো চাকৰি বাকৰি নাই। বরাক ভেলিৰ বিভিন্ন অফিসত যাওঁ, য'তেই যাওঁ SP DC ইঞ্জিনিয়াৰ সকলৰ পৰা আৰম্ভ কৰি সব ব্ৰহ্মপুত্ৰ ভেলিৰ পৰা, আনকি পিয়ন পৰ্যন্ত ব্ৰহ্মপুত্ৰ ভেলিৰ পৰা আহি থাকে। অথচ শ্বিলং যেতিয়া কেপিটেল আছিলে 60% বেংগলী অফিচাৰ্ছ এণ্ড এমপ্লয়িজ কেপিটেল চলাইছিলে। আজি কিয় এই অৱস্থা? যোৱা 5 বছৰে 1 লক্ষ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী দিছিলে, কিন্তু তাতে মাত্ৰ 1200 ল'ৰা ছোৱালী বরাক ভেলিৰ পৰা চাকৰি পাইছে। আমাৰ বেংগলী পপুলেশ্যন 30%। নিয়মতে আমি 20,000 চাকৰি পাব লাগে 1 লাখৰ ভিতৰত, আমি পাইছোঁ 1200। তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী ক'ত যাব, কি কৰিব? এনেকুৱা দিন আহি থাকিলে আনএমপ্লয়েড ইউথ, তেওঁলোকৰ বয়স কম, তেওঁলোকেতো বিদ্ৰোহ ৰাস্তা বিচাৰি ল'ব। গতিকে তেওঁলোকক ৰাখিবৰ কাৰণে চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। আমি 80ৰ দশকত দেখিছোঁ আশু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত যেতিয়া বিদেশী বিতৰণ আন্দোলনৰ নামত বংগাল খেদা আন্দোলন হৈছিলে, সেই সময়তো আমি দেখিছোঁ যেতিয়া চৰকাৰ গঠন কৰিছে অগপ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন, তেতিয়া বঙালী বিৰোধী কাৰ্যকলাপ আমি দেখা নাই। বহু বঙালী বরাক ভেলিৰ পৰা চাকৰি পাইছে, হায়াৰ ৰেংকত পাইছে, লোৱাৰ ৰেংকত পাইছে। আমাৰ কোনো ক্ষোভ নাছিলে। আনকি অসম সাহিত্য সভাৰ অধিৱেশন হৈছে হাইলাকান্দিত। আজিকালি কিয় কৰিব নোৱাৰে? সৰ্বানন্দ সোণোৱাল, এনকি বিজেপিৰ 5 বছৰত সৰ্বানন্দ সোণোৱাল বরাক ব্ৰহ্মপুত্ৰ ভৈয়াম জনজাতিৰ শ্লোগান যিটো দিছিলে, এই শ্লোগানত গোটেই বরাক ব্ৰহ্মপুত্ৰৰ মানুহ একাকাৰ হৈ গৈছিলে। এই শ্লোগানটো মানুহে গ্ৰহণ কৰিছিলে। আজি ক'ত এই শ্লোগান নাই কিয়? সৰ্বানন্দ সোণোৱাল ভাষা শহীদ সন্মান জানাই ভাষা শহীদৰ এটা স্মৃতিস্তম্ভ কৰিব বুলি 8 কোটি টকা চেংচন কৰিছিলে। এইটোৰ আজিলৈকে নতুন গভৰ্ণমেণ্ট অহাৰ পিছত কোনো পাত্তা নাই। সৰ্বানন্দ সোণোৱাল কৈছিলে বিবেকানন্দ ৰিচাৰ্চ ইনষ্টিটিউট হ'ব। এইটোৰ কাৰণে আসাম ইউনিভাৰ্চিটি 5 বিঘা জমি দান কৰিছে, তাৰ কোনো খবৰ নাই। সৰ্বানন্দ সোণোৱাল বরাক ফ্লাডৰ কাৰণে বরাক নদীত ড্ৰেজিং কৰিব লাগে বুলি জাহাজ আনি বদৰপুৰ ঘাটত পেলাই থৈছে, কিন্তু নতুন গভৰ্ণমেণ্ট অহাৰ পিছত এইবিলাকৰ কোনো কাম নাই। অৰ্থাৎ সৰ্বানন্দ সোণোৱাল যিবিলাক কৰি গৈছে এইবিলাক সব মাটিত পেলাই থৈ দিয়া হৈছে। এইবিলাক কি চলি আছে? একে বিজেপি চৰকাৰ। এবাৰ আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম, এই যে 3rd গেট 4th গেট আপুনি প্ৰতিশ্ৰুতি দিছিলে, বরাক ভেলিৰ কাৰণে 100% ৰিজাৰ্ভ থাকিব, আপোনাৰ এই প্ৰতিশ্ৰুতিৰ কি হ'ল আমি জবাব বিচাৰিছোঁ। আজি 3rd গেট 4th গেটৰ ৰেজাল্ট ওলাইছে, তাতে বরাক ভেলিৰ ল'ৰা ছোৱালীৰ কোনো পাত্তাই নাই। ফাইনেলত কি হ'ব আমি একো নাজানো। এনে যদি চলি থাকে তেতিয়াহ'লে বরাক ভেলিৰ ল'ৰা ছোৱালী কিন্তু একদিন বিদ্ৰোহ কৰিব। এই বিদ্ৰোহ দমন কৰাৰ কাৰণে কিন্তু চৰকাৰৰ ভয়ানক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰক আমি চকিয়নি দিছোঁ, আপুনি ইমিডিয়েট আপোনাৰ এই চৰকাৰ আমাক বাধ্য নকৰিব ছেপাৰেশ্যনৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে। আমি অভিযোগ আনিছোঁ যে বৰ্তমান বিজেপি চৰকাৰ বরাক ভেলিত এনেকুৱা কাম কৰি আছে যে বরাক ভেলিটো ছেপাৰেট হৈ যাওক, আমাক বাধ্য কৰি আছে ছেপাৰেশ্যনৰ কাৰণে যাবৰ কাৰণে। গতিকে ইমিডিয়েট সলিউশ্যন কৰিব লাগে। সলিউশ্যন কৰি বরাক ভেলিৰ মানুহৰ লগত বহিব লাগে। মন্ত্ৰী চন্ত্ৰী বনাই একো কাম নহ'ব। MLA মন্ত্ৰীবিলাক কোনো কথা নাপাতে। গতিকে চৰকাৰ দ্বিতীয়বাৰ আমি ভাবাৰ কথা চিন্তা কৰিবলৈ কৈছোঁ।